নজুল দাদা ভালে দিয়ক। ঘৰুৱা ষড়যন্ত্ৰ ডাঙৰকে কৰিছিলা, নোৱাৰিলা। কোনটো দাদা? আইমি নিউজটো কোনে কৰিছিলে? মইতো কৰা নাই। এইটো আপোনাৰ প্ৰতিদিনে কোনে দিছিলে ভিডিঅ'টো? এইটো আপোনাৰতো প্ৰথম হেৰিয়ে বজাইছে, কোনোবা আপোনাৰ কিবা এটা পৰ্টেলে বজাইছিলে ক'ৰবাত ফাৰ্ষ্ট। কোনে তাৰ ৰেকৰ্ডিংটো কোনে কৰিছিল? ৰেকৰ্ডিংটো মই যোৱাই নাই তালৈকে। মানে তুলসীয়ে কৰি তোমালোকক দিছিলে? তুলসীয়ে নাই নাই, মোক দিয়া নাই দাদা, মোক দিয়া নাই। সেইটো আপোনাৰ তোমাৰ প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে। আপোনাৰ হেৰি বাতৰিটো কোনোবাই হেৰি কৰিছে, ভিডিঅ'টো তাতে অফিচত দিছে। আমি পিছত কৈ দিবা। হয় হয়, তুলসীক কৈ দিবা হয় দাদা, তোমাক আৰু তুলসীক প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে। কি পৰ্যায়লৈ তোমালোকৰ লগত যাম চাবা। নহয় দাদা, হেৰি নহয়, আপুনি ভুল কিয় বুজি আছে? নজুল মোক দাদা মোৰ লগত নকৰিবা। দাদা শুনক, মিয়াৰ পলিটিক্স মোৰ লগত নকৰিবা। ৰেকৰ্ডিং কৰা। আপুনি শুনক দাদা, আপুনি দাদা ৰেকৰ্ডিং কৰা, মই কৈ আছো তোমাক। নহয় আপুনি কিয় ভুল বুজিছে? মিয়াৰ পলিটিক্স মোৰ লগত নকৰিবা। আপুনি অফিচত সোধক যে ভিডিঅ'টো ক'ত পাইছে। তোমাক আৰু মই হয়, তুলসীক শিকাই দিম মই এই 5 বছৰত। নহয় দাদা, আপুনি কিয় ভুল বুজি আছে? আপুনি মই পুলিচ আজিলৈকে কি হয় শিকাই দিম দাদা। আপুনি এইটো বহুত ডাঙৰ ভুল। তুলসীকো কৈ দিবা, তোমাক আৰু তুলসীক মই শিকাই দিম। নহয় আপুনি অফিচত সোধক দাদা। আপুনি আজি ইলেকশ্যন চেছ নহয়, মই আজি কৈ আছো, মই তোমালোকক শিকাই দিম মই পুলিচ কি বস্তু হয়। দাদা আপুনি কিয় ভুল মই নো ৱেৰ কৰি দিম তোমালোকক। মই সেইখন মিটিঙত যোৱা নাই দাদা। বুজিবলৈ ইমান ইজি নহয় বাবা, মই বহুত ওপৰৰ মাল। নহয় আপুনি কি ভাবি কৈছে মই ধৰিব পৰা নাই। আৰু মই হেৰি কবা, তুলসীক কৈ দিয়া এতিয়া সাৱধান হৈ যাবলৈ। তোমালোক তাতে মই বৰবাদ কৰি দিম। আপুনি কিয় তেনেকে কৈ আছে? তোমাৰ ঘৰত মই চুচৰে ৰাস্তাত আনিম, তোমালোক ৰাস্তাত আহিব লাগিব। শুনক দাদা, আপোনাক মই বাৰে বাৰে কৈ আছো, মই নিউজটো আপোনাক মই কৰা নাই। সেইটো নিউজ প্ৰতিদিনে বচাব তোমাক নোৱাৰে। প্ৰতিদিনত ভিডিঅ'টো মোক কৰিলেও মই কষ্ট নাপালো হয়। আইমিক কৰাৰ কাৰণে মই যিটো কষ্ট পাই আছো নহয় দাদা। আপুনি শুনক, আপোনাক তুমি তুলসীক কৈ দিবা। মই তাত যোৱাই নাই দাদা, মিটিংখনলৈ মই যোৱা নাই। আৰু তুলসীয়ে তোমাক দিয়া নাই। আপুনি সোধক তুলসীক, এতিয়াই ফোন মাৰক। আপুনি নোসোধাকে কেতিয়াও নিউজ নকৰে। আপুনি বিশ্বাস কৰক, আপুনি সেইটো এডিট কৰি, সেইটোতো আমাৰ লগত লোকে হেৰিটো আছে। বেংগলী সম্প্ৰদায়ৰ মানুহখিনিক কৈ আছিলে। নহয় আপুনি এটা বস্তু শুনক দাদা, মই এডিট কৰি বঙালী কেইটা লিখি পেলাই অসমীয়া কৰি দিলা। কোনটো মানে এইটো ভিডিঅ' শুনক দাদা, আপোনাক মই যিখিনি কৈ আছো আপুনি মোৰ কথাটো বিশ্বাস কৰক। যি নিউজ কৰিছা তোমাৰ মই ঠেং মাগি দিম দাদা। নহয় দাদা, আপুনি কিয় ভুল বুজিছে মই ধৰিব পৰা নাই। আপুনি তুমি মিয়া হৈ মোক যিটো কৰিছা ৰেকৰ্ডিং কৰা দাদা, আপুনি তেনেকুৱা কিয় লৈ আছে মই ধৰিব পৰা নাই। আপোনাক মই সন্মান কৰো দাদা। তুমি যিটো ৰাজনীতি কৰিছা এইকেইদিনত। আৰে দাদা, আপুনি কিয় প্ৰুফ দিয়ক দাদা, প্ৰুফ। তুমি যিটো ৰাজনীতি কৰি আছা, যিটো নিউজ কৰি আছা, আইমিক যিটো কষ্ট দিছা। নহয়, সেইটো মই কৰা নাই। আপোনাক মই ক্লিয়াৰ কাট কৈছো, এইটো অফিচে কৈছো ন, ৰেকৰ্ডিং কৰিবলৈ মই এইখিনি কৈ আছো। মই কিয় ৰেকৰ্ডিং কৰিম? আপোনাক শুনক, ৰেকৰ্ডিং কৰি বজালে মই শক্তিশালী হ'ম। নহয় দাদা, মই ৰেকৰ্ডিং কৰা প্ৰশ্ন নাই। ইছলামে যদি ৰেকৰ্ডিং কৰি বজাই মই